ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াতকৈ তেখেতৰ পত্নী বেছি ভাল হয়তো ৰাজনৈতিক নেত্ৰী হ'ব পাৰিব যেন লাগিছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতৰ আসনখনেই পত্নীলৈ এৰি দিলে ময়ে বেছি ভাল পাম। কাৰণ মই বিচাৰো যে নাৰী ওলাই আহক, যিসকল যোগ্য হয়, সবল হয়, আৰু পত্নীগৰাকী যদি বেছি ভাল হয় তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতক যোগ্যতাৰ আসনখনত অধিষ্ঠিত কৰাটো আচলতে বেছি প্ৰয়োজনীয়। দ্বিতীয়তে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইয়াত যিমান বছৰ ধৰি আচলতে তেখেত জনপ্ৰতিনিধি হৈ আছে, বিগত সময়বোৰত তেখেতৰ পত্নীও চাগে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীও হয়তো দেখিছে যে শ্ৰমিকসকলৰ সন্তানে, আমাৰ কৃষকৰ সন্তানে খোৱা পানী পোৱা নাই। তেখেতসকলৰ ঘৰত হয়তো ৱাটাৰ পিউৰিফায়াৰ থাকিব পাৰে, তেখেতসকলে সাধাৰণ শ্ৰমিকৰ সন্তানে আচলতে মাছৰ কাৰ্টুনত পানী ফিল্টাৰ কৰি খাব লগা বা জুৰিৰ পৰা তুলি অনা পানী ঘৰৰ ফিল্টাৰত কৰি খাব লগাৰ যিটো যন্ত্ৰণা, সেইটো উপলব্ধি কৰিব পাৰিছেনে নাই নাজানো, কিন্তু আমিবোৰ খাটি খোৱা খেতিয়কৰ ঘৰৰ মানুহ, আমি এই কষ্টবোৰ বুজি পাওঁ। আজি সীমা সমস্যাৰ সময়ত আচলতে বুকুত সন্তানক সাৱটি শুবলৈ বাধ্য হোৱা মাকগৰাকীয়ে যি যন্ত্ৰণা উপলব্ধি কৰে যে মোৰ ওপৰত অত্যাচাৰ হ'ব নেকি, শুই থাকোঁতে ঘৰখন কোনোবাই ভাঙি দিব নেকি, জ্বলাই দিব নেকি, এই নিৰাপত্তাহীনতাত ভুগি থকা প্ৰতিজন পিতৃ মাতৃৰ যি অসহায় কাতৰ অনুভৱ, এয়া আমি বুজি পাওঁ, কাৰণ আমি সাধাৰণ মানুহ। আমি বুজি পাওঁ যে আচলতে যেতিয়া জীৱন জীৱিকা ধ্বংসমুখী হয় তেতিয়া মাক দেউতাকৰ মনত সন্তানৰ ভৱিষ্যতৰ বাবে কিমান চিন্তা হয়। আমি বুজি পাওঁ যেতিয়া সন্তানৰ বেমাৰ এটা হয়, লৈ গৈ চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰিব নোৱাৰে, চিকিৎসালয়ত যেতিয়া ডক্তৰ নাথাকে, ICU NICU নাথাকে, দৰৱ বাহিৰৰ পৰা কিনিব নোৱাৰে, টেষ্ট কৰিব নোৱাৰে, তেতিয়া মাক দেউতাকে সন্তানৰ বাবে কিমান অসহায় অনুভৱ কৰে, সেই অসহায় অৱস্থা আমি বুজি পাওঁ। আৰু সন্তানেও মাক দেউতাকৰ যেতিয়া চিৰিয়াছ বেমাৰত ট্ৰিটমেণ্ট কৰিব নোৱাৰে, সকলোৱেতো মানে নোৱাৰে নহয় প্ৰাইভেটলৈ লৈ যাব। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মন্ত্ৰীৰ সন্তান আছিল, মন্ত্ৰীৰ সন্তান বা তেখেতৰ পত্নীয়ে হয়তো উপলব্ধি কৰিব পৰা নাই যে চিকিৎসা সেৱাটো উপলব্ধ নহ'লে সাধাৰণ ৰাইজৰ কিমান দুৰ্দশা হয়। কাৰণ তেখেতসকলৰ পইচা আছে, তেখেতসকলে পাৰিব প্ৰাইভেটত ট্ৰিটমেণ্ট কৰিব, মন গ'লে আমেৰিকালৈ লৈ যাব পাৰিব। শিক্ষা ব্যৱস্থাটো সাধাৰণ ৰাইজৰ বাবে ভাল হোৱাটো কিমান দৰকাৰী, এইটো হয়তো তেখেতসকলে অনুভৱ কৰিব নাই পৰা, কাৰণ তেখেতসকলৰ প্ৰাইভেটত পঢ়ুৱাবলৈ টকা আছে। সাধাৰণ শ্ৰমিকৰ, সাধাৰণ কৃষকৰ প্ৰাইভেটত পঢ়ুৱাবলৈ টকা নাথাকে, প্ৰাইভেট নাৰ্ছিং হোমত লৈ যাবলৈ টকা নাথাকে। আজি শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ যি কষ্ট হৈছে, এই জীৱন জীৱিকাৰ কষ্টখিনি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীয়ে যদি বিগত সময়ত উপলব্ধি কৰিব পাৰিছিল, তেতিয়াহ'লে আমি ভাল লাগিলেহেঁতেন যদি তেখেতৰ জীৱন সংগীক সেই কথাবোৰ সোঁৱৰাই দিলেহেঁতেন। যদি প্ৰতিগৰাকী শ্ৰমিকৰ সন্তানক তেখেতে নিজৰ বুকুত আঁকোৱালি লৈ মোৰ সন্তান আৰু মোৰ সন্তানে বিশুদ্ধ খোৱা পানী পাব লাগিব বুলি তেখেতৰ জীৱন সংগীজনক দাবী জনালেহেঁতেন, শ্ৰমিকসকলৰ লগত মজুৰি বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰিলেহেঁতেন, কৃষকসকলৰ দৈনন্দিন জীৱনৰ তাৰণাবোৰৰ ক্ষেত্ৰত তেখেতসকলৰ সংগ দিলেহেঁতেন, আৰু দাবী জনালেহেঁতেন যে প্ৰতিগৰাকী সন্তানৰ মাতৃ হৈ এই সমস্যাবোৰ সমাধান কৰিবলৈ যুঁজিম, মোৰ ভাল লাগিলেহেঁতেন। মই এতিয়াও তেখেতলৈ আহ্বান জনাওঁ, আহক, ওলাই আহক। যিখিনি কাম আপোনাৰ স্বামীয়ে কৰিব নোৱাৰিলে, যিখিনি কামত তেখেত বিফল হৈ থাকিলে, যিখিনি কাম তেখেতে উপলব্ধি কৰিব নোৱাৰিলে, এগৰাকী নাৰী হিচাপে উপলব্ধি কৰক। সেই মাতৃৰ অসহায় অৱস্থাবোৰ উপলব্ধি কৰি এগৰাকী মাতৃ হৈ তেখেতসকলৰ লগত সংগ দি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মাতৃ হিচাপে মৰিয়নিৰ প্ৰত্যেকটো সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে এতিয়াও যুঁজ এখন কৰিবলৈ ওলাই আহক, এয়াই আহ্বান তেখেতলৈ। চাওক, সমস্যা আছে সমষ্টিটোত। প্ৰথম মোক যিটো কথা ৰাইজে সকলো অঞ্চলতে অৱগত কৰিছে যে খোৱা পানী টুপি নাই। আইতাহঁতে কান্দি কান্দি কৈছে আমি মৰিব হ'ল, আমাৰ জীৱন শেষ হ'ল, আমাৰ নাতি পুতিও খোৱা পানী এটুপি নোপোৱাকৈ জীৱন পাৰ কৰিব নেকি। গতিকে এইটো কাম আটাইতকৈ প্ৰাথমিক। চিকিৎসা সেৱাটো উপলব্ধ নোহোৱাৰ বাবে বহু মানুহৰ ঘৰত মৃত্যু মুখত পৰিব লগা মানুহ দেখি আহিছো মই। গতিকে চিকিৎসা সেৱাটো সকলো অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আৰু সামগ্ৰিকভাৱে সমষ্টিটোৰ বাবে উন্নত মানদণ্ডৰ চিকিৎসালয়, য'ত NICU PICU থাকে, য'ত ICU থাকে, য'ত চিকিৎসক থাকে, স্পেচিয়েলিষ্ট থাকে, য'ত সকলো ধৰণৰ টেষ্ট কৰিব পৰা মেচিন থাকে, যাতে ৰাইজে ইয়াৰ পৰা যোৰহাটৰ পৰা ডিব্ৰুগড়, গুৱাহাটী হাবাথুৰি খাই থাকিবলগীয়া নহয়। সমান্তৰালভাৱে সীমা সমস্যাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ সমস্যা। সীমা সমস্যাটো সমাধানৰ বাবে আমি যুঁজিব লাগিব। আজি জলাশয় এটা খনন কৰিবলৈ লোৱা হৈছে, জলাশয় খননৰ যিসকলৰ জীৱন জীৱিকা ধ্বংসমুখী হ'ব, সেইসকলৰ বাবে মাত মাতিব লাগিব। আজি বানগৰা খহনীয়াৰ সমস্যা আছে, ৰাস্তা ঘাট পথটো কিমান বেছি বেয়া, গোটেই অসমতে সকলো সমষ্টিত আচলতে খবৰ কৰিলে 10টা সমষ্টিত যিমান বেয়া ৰাস্তা ওলাব, ইয়াত এটা সমষ্টিতে ওলাব। গতিকে ৰাস্তা ঘাট পথৰ সমস্যা আছে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ জীৱন জীৱিকা বৰ ধ্বংসমুখী হৈছে। যিটো MSP আমি
নাপাওঁ আমাৰ সাঁচি খেতিয়ক আছে কিন্তু উদ্যোগটো আমাৰ হাতত নাই গতিকে এই সামগ্ৰিকভাৱে গোটেই সমস্যাবোৰৰ ক্ষেত্ৰত আমি মাত মাতিবলৈ চেষ্টা কৰিম আমি গিবন অভয়াৰণ্য কেন্দ্ৰ কৰি আমাৰ দিছৈ ভেলী তিৰু হিলছক কেন্দ্ৰ কৰি গাভৰুক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগটো বজাৰখন মৰিয়নি টাউনখন সামগ্ৰিকভাৱে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম আৰু গমধৰ কোঁৱৰ ক্ষেত্ৰকে প্ৰমুখ্য কৰি আমাৰ যিখিনি আচলতে চিন্তামণি গড় বা যিখিনি গড় আছে যিখিনি পুখুৰী আছে ঐতিহাসিক সমল আছে এই ঐতিহাসিক সমলসমূহক লগত লৈ সামগ্ৰিকভাৱে মৰিয়নি সমষ্টিটোকে এক পৰ্যটনৰ কেন্দ্ৰস্থলী হিচাপে গঢ়ি তুলিবলৈ আমি প্ৰয়াস অব্যাহত ৰাখিম আজি কংগ্ৰেছ দলৰ সতীৰ্থসকলৰ পৰা মই যিমান আশা কৰিছিলো তাতকৈ বেছি তেখেতসকলে কষ্ট কৰিছে আজি কংগ্ৰেছ দল বুলিয়ে নহয় জাতীয় পৰিষদ ৰাইজৰ দলৰ প্ৰতিজন কৰ্মী কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মী সকলোৱে আচলতে কুৰ্মী ৰাজৰ অৱসান ঘটাব বিচাৰিছে মূল কথাটো এটাই আজি সকলোৰে বাবে বহুদিন ধৰি আচলতে এই ব্যক্তিজনৰ বিৰুদ্ধে সকলো সৰব হৈ আছিল সকলোৱে বিচাৰিছিল যে দীৰ্ঘদিন ধৰি তেখেতে যি ৰাজতান্ত্ৰিক ব্যৱস্থা চলাই আছে পৰিয়ালতান্ত্ৰিক ৰাজনীতি চলি আছে ৰাইজ অতিষ্ঠ হৈছে এটা সময়লৈকে ৰাইজে মৰম দিলে বাট চালে কিন্তু আজি যেতিয়া বিধায়কজনে কৈ দিয়ে যে মই নমৰালৈকে আচলতে মৰিয়নিৰ MLA ময়ে হৈ থাকিম তাত এজন ৰজাৰ মানসিকতা প্ৰকাশ পায় তাত সেৱাৰ মানসিকতা প্ৰকাশ নাপায় সেৱা কৰিম বুলি অহা মানুহে ক'ব যে মই নমৰালৈকে মৰিয়নিবাসী ৰাইজৰ লগ দি যাম সংগ দি যাম মৰিয়নিবাসী ৰাইজৰ সমস্যাসমূহৰ বাবে মই আজীৱন চেষ্টা কৰি যাম তেখেতে কৈছে মই MLA হৈ থাকিম নাই নেকি আমাৰ টি টাইপ কমিউনিটিতে অন্য যোগ্য ব্যক্তি নাই নেকি সকলো দলতে আছে তেখেতে নিজৰ আসনখন তেখেতেতো কৈ থাকে মই চাহ শ্ৰমিকৰ সন্তান বুলি নহয়তো তেখেত মন্ত্ৰীৰ সন্তান আছে নেকি কেতিয়াবা তেখেত লাইনৰ ঘৰত চাহ শ্ৰমিকৰ জীৱনত শুই উঠাৰ পৰা যিখন জীৱন সংগ্ৰাম পানী টুপি আনি গাটো ধোৱাৰ পৰা গেলা পচা পানী খাই ৰাতিপুৱাই কৰ্মস্থলীলৈ ওলাই যোৱাৰ যিখন সংগ্ৰাম কুৰ্মী ডাঙৰীয়াই দেখিছেনে সেইখন সংগ্ৰাম এজন মানুহৰ জ্বৰ হলে সাধাৰণ বেমাৰ এটা হলে চাহ শ্ৰমিকৰ ঘৰত যি দুখ হয় যি বেদনা হয় যিটো মজুৰি পায় সেই মজুৰিত খাবলৈ ঘৰখন চলিবলৈ কিদৰে কষ্ট হয় সপোন দেখা ল'ৰা ছোৱালীবোৰে শিক্ষা ব্যৱস্থাৰ অভাৱত যিদৰে হাহাকাৰ কৰে অৰ্থনৈতিক সংগ্ৰামখন কুৰ্মী ডাঙৰীয়াই দেখিছেনে কেতিয়াবা নাই দেখাতো কাৰণ তেখেত আছিল মন্ত্ৰীৰ সন্তান চাহ শ্ৰমিকসকলৰ মাজতে যোগ্য এনে বহু সন্তান আছে যিসকলে প্ৰকৃতাৰ্থত শ্ৰমিকৰ সন্তান যিসকলে আশা কৰিছে বিভিন্ন সংগঠনৰ মাধ্যমেৰে চাহ শ্ৰমিকসকলৰ বিষয়বস্তুবোৰ উপস্থাপন কৰি আছে যিসকল সামাজিকভাৱে চাহ শ্ৰমিকসকলৰ জীৱনৰ উন্নত মানদণ্ডৰ বাবে যুঁজি আছে প্ৰত্যেকটো দলতে আছে তেখেতৰ আসনখনে এৰি দিব লাগিছিল ইমান দিনে বেলেগ এজনৰ বাবে দিয়াটো নাই গতিকে আজিৰ দিনটোত দল মত নিৰ্বিশেষে সকলো মানুহে মৰিয়নিবাসী ৰাইজে কুৰ্মী ৰাজৰ অৱসান বিচাৰিছে কুৰ্মীক ৰাজক অন্ত পেলাব বিচাৰিছে আৰু মৰিয়নি সমষ্টিটো উদ্ধাৰ কৰিব বিচাৰিছে ৰক্ষা কৰিব বিচাৰিছে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে আমি খুবেই সুখী এই কথাটোত তেখেতসকলে যথেষ্ট সহযোগ কৰিছে পল্লৱী বাই যথেষ্ট ইনভলভ হৈছে মোৰ লগত আমাৰ অখিল গগৈ ডাঙৰীয়া আহি আছে কংগ্ৰেছৰ আমাৰ ব্লক পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ বুথ পৰ্যায়ৰ সকলো ব্যক্তিবৰ্গীয় আমাৰ লগত জড়িত হৈ আছে আমি এইবাৰ কুৰ্মী ৰাজৰ অন্ত পেলাম কথাটো সিমানেই